আজি আমি 4 নম্বৰ চেপ্টি প্ৰাথমিক বিদ্যালয় ৰঙিয়া শিক্ষাখণ্ডত আমি মিলিত হৈছোঁ। আমাৰ সমগ্ৰ শিক্ষাই যিটো গ্ৰীষ্মকালীন শিবিৰৰ আয়োজন কৰিছে তাৰ সামৰণি সভাৰ অনুষ্ঠিত কৰিছে ইয়াত। কণ কণ ল'ৰা ছোৱালীহঁতে বৰ ধুনীয়াকৈ কিছুমান মডেল প্ৰস্তুত কৰিছে। ইয়াৰ উপৰি তেওঁলোকে গছ পুলি ৰুইছে। এটা বৃক্ষৰোপণ কাৰ্যসূচীও ইয়াত সম্পন্ন কৰা হ'ল। আৰু ল'ৰা ছোৱালীখিনিৰ পাৰদৰ্শিতা আৰু তেওঁলোকৰ যিখিনি উৎসাহ দেখি মই সঁচাকৈয়ে বৰ অভিভূত হৈছোঁ। এই স্কুলখন দিনক দিনে উন্নতিত শিখৰত আগবাঢ়ক আৰু মই ইয়াৰ সকলোৰে যিখিনি পাৰফৰ্মেঞ্চ দেখি খুব আনন্দিত হৈছোঁ। ভাল লাগিল আমাৰ ডিষ্ট্ৰিক্টৰ কামৰূপ জিলাৰ প্ৰত্যেকখন স্কুলেই যাতে এনেকৈ গ্ৰীষ্মকালীন শিবিৰটো সুকলমে সম্পাদন কৰে বা কৰিছেও। মই সকলোকে আহ্বান জনাইছোঁ আৰু অনাগত দিনত যিবিলাক কাৰ্যসূচী আমি কৰিম বুলি প্লেন কৰিছোঁ সেইবিলাক যাতে এইখন স্কুলে আজি মই যিটো দেখিলোঁ যেনেকৈ কৰিলে এনেকৈ সকলো স্কুলেই যাতে প্ৰগ্ৰেমবিলাক কাৰ্যসূচীবিলাক ভালকৈ কৰে মই সকলোকে আহ্বান জনাইছোঁ। আজি আছিল গ্ৰীষ্মকালীন শিবিৰৰ সামৰণি অনুষ্ঠান। যোৱা 5 তাৰিখ বুধবাৰৰ পৰা আমি এসপ্তাহ জোৰা কাৰ্যসূচী পালন কৰিলোঁ। তাত আমি প্ৰথম দিনা স্বাস্থ্যকৰ জীৱনশৈলী গ্ৰহণ কৰক, দ্বিতীয় দিনা বহনক্ষম খাদ্য প্ৰণালী গ্ৰহণ কৰক, তৃতীয় দিনা আৱৰ্জনা হ্ৰাস কৰক, চতুৰ্থ দিনা আৱৰ্জনা হ্ৰাস কৰক, পঞ্চম দিনা শক্তি সঞ্চয় কৰক, ষষ্ঠ দিনা পানী সংৰক্ষণ কৰক আৰু আজি একক ব্যৱহাৰ প্লাষ্টিকক না কওক। এই 7টা বিষয়ৰ ওপৰত আমি গ্ৰীষ্মকালীন শিবিৰটো পাতিলোঁ। আৰু আজি আমাৰ ডিপিঅ মেডাম, IS ছাৰ, DO ছাৰ, তাৰপিছত আমাৰ সমল কেন্দ্ৰ সমন্বয়ক ছাৰ গোটেইখিনি আহি আমাক আমাৰ সভাখনত মানে যোগদান কৰিলে আৰু আমাক উৎসাহিত কৰিলে। ল'ৰা ছোৱালীখিনিয়ে তেওঁলোকে প্ৰদৰ্শন কৰা কাৰ্যক্ৰমবিলাক প্ৰদৰ্শন কৰিলে। আমি নথৈ আনন্দিত আৰু উৎসাহিত হৈছোঁ।